শিকাৰ হৈছে এগৰাকী হিন্দু যুৱতী লাভ জেহাদৰ শিকাৰ হৈছে আৰু পৰৱৰ্তী সময়ছোৱাত গৰ্ভৱতী হৈছে আৰু স্বামীৰ প্ৰকৃত পৰিচয় লাভ কৰাৰ পাছতে যুৱতীগৰাকীৰ মূৰত সৰগ ভাগি পৰাৰ দৰে অৱস্থা হৈছে আৰু এই ঘটনা সংঘটিত হৈছে শ্ৰীভূমিৰ চন্দ্ৰপুৰত এই মুহূৰ্তত অভিষেক খবৰ আমি লৈ অহাৰ চেষ্টা কৰিছো আৰু এইদৰে লাভ জেহাদৰ শিকাৰ হৈছে এগৰাকী হিন্দু যুৱতী এবাৰ লাভ জেহাদৰ শিকাৰ হৈছে আৰু পৰৱৰ্তী সময়ত যুৱতীগৰাকী গৰ্ভৱতী হৈছে আৰু জন্ম দিছে এটি সন্তান জন্ম দিছে আৰু পৰৱৰ্তী সময়ত স্বামীৰ আচল পৰিচয় লাভ কৰি যুৱতীগৰাকীৰ মূৰত সৰগ ভাগি পৰাৰ দৰে অৱস্থা হৈছে আৰু কন্যাসহ প্ৰতাৰক স্বামীৰ পৰা এবাৰ গুচি আহিছে যুৱতীগৰাকী স্বামীৰ পৰা প্ৰতাৰক স্বামীক এৰি গুচি আহিছে বুলি জানিব পৰা গৈছে আৰু এগৰাকী হিন্দু যুৱতীৰ যন্ত্ৰণা কাটৰ কাহিনী আৰু এই ঘটনা সংঘটিত হৈছে শ্ৰীভূমিৰ চন্দ্ৰপুৰত এই ঘটনা সংঘটিত হৈছে আৰু লগতে পিতৃগৃহলৈ উভতি আহিছে মাতৃগৃহলৈ উভতি আহিছে যুৱতীগৰাকী লাভ জেহাদৰ বলি হৈছিল লাভ জেহাদৰ শিকাৰ হৈছিল যুৱতীগৰাকী আৰু সন্তান এটা জন্ম দিছিল আৰু পৰৱৰ্তী সময়ছোৱাত স্বামীৰ যি প্ৰকৃত পৰিচয় সেই প্ৰকৃত পৰিচয় লাভ কৰাৰ পাছতে পিতৃগৃহলৈ ঘূৰি আহিছে বুলি জানিব পৰা গৈছে আৰু লগতে দেওবাৰৰ দিনটোত পৰম্পৰাগতভাৱে বৈদিক ৰীতি নীতি বৈদিক মন্ত্ৰ উচ্চাৰণেৰে আচলতে নিজ ধৰ্মলৈ উভতি আহিছে বুলি জানিব পৰা গৈছে আৰু সম্প্ৰতি নিজ ধৰ্মলৈ ঘূৰি আহিছে আৰু লগতে মাতৃ আচলতে খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিছিল বুলি জানিব পৰা গৈছে 10 বছৰ পূৰ্বে কন্যাগৰাকীৰ মাতৃও খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিছিল আৰু পৰৱৰ্তী সময়ত কন্যা আৰু নাতিনীয়েকৰ সৈতে মাতৃগৰাকীও খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিছিল যিহেতু নিজৰ ধৰ্মলৈ উভতি আহিছে বুলি জানিব পৰা গৈছে আৰু এইদৰে তিনিওগৰাকী অৰ্থাৎ মাতৃ কন্যা আৰু নাতিনীয়েক তিনিওগৰাকী বৈদিক ৰীতি নীতিৰ মাধ্যমেৰে আচলতে হিন্দু ধৰ্মলৈ পূৰ্বৰ আচলতে হিন্দু ধৰ্মলৈ ঘূৰি আহিছে বুলি জানিব পৰা গৈছে আৰু এই ঘটনা সংঘটিত হৈছে শ্ৰীভূমিৰ চন্দ্ৰপুৰত মই উল্লেখ কৰিছোঁ এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ কিন্তু লাভ জেহাদৰ শিকাৰ হৈছিল এগৰাকী হিন্দু যুৱতী আৰু পৰৱৰ্তী সময়ত স্বামীৰ প্ৰকৃত পৰিচয় লাভ কৰাৰ পাছতে যুৱতীগৰাকীৰ মূৰত সৰগ ভাগি পৰিছিল আৰু প্ৰতাৰক স্বামীক এৰি গুচি আহিছিল সেইগৰাকী যুৱতী মাতৃগৃহলৈ পিতৃগৃহলৈ ঘূৰি আহিছিল তাৰ পাছতে বৈদিক ৰীতি নীতিৰ মাজেৰে আচলতে নিজৰ পূৰ্বৰ ধৰ্ম অৰ্থাৎ হিন্দু ধৰ্ম গ্ৰহণ কৰিছে আৰু মাতৃও 10 বছৰ পূৰ্বে খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিছে কিন্তু সেই মাতৃও কিন্তু এতিয়া হিন্দু ধৰ্ম গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে শ্ৰীভূমিৰ চন্দ্ৰপুৰত এই ঘটনা সংঘটিত হৈছে এই মুহূৰ্তত ভাষ্য আছে আগবঢ়াই ইয়াত নিজৰ ধৰ্মত ঘূৰি আহিলে তিনিজন আহিলে আমি বহুত আনন্দিত হৈছোঁ সিহঁতে গম পালে যে অন্য ধৰ্মত হিন্দু ধৰ্মত যেনেকুৱা শান্তি এনেকুৱা অন্য ধৰ্মত নাই নিজৰ ধৰ্মত ঘূৰি আহি তেখেতে নিজৰ মনৰ কথাটো এনেকেই প্ৰকাশ কৰিলে হৈ গৈছিলে আৰু খ্ৰীষ্টান হৈ গৈছিলে খ্ৰীষ্টান আৰু ইছলামৰ পৰা আজি ঘূৰি আহিলে লাভ জেহাদ নিজৰ মুছলিমৰ পৰিচয়টো গোপন ৰাখিলে প্ৰলোভন দিলে তেখেতে গম পোৱা নাই সি ক'ত গৈছে যাই থাকে সি মুছলিমৰ ঘৰত সোমাইছে মৌলা মৌলবীৰ ঘৰত সোমাইছে তেখেতে তাত যাই একো মুছলিমৰ যে যিটো সুবিধা পোৱা নাই যেটো সিস্টেম সেই সিস্টেমটো হি মানা নাই আকৌ আহিলে কৈছে এতিয়াও মানে কি প্ৰলোভনত গৈছে ভাবিছিলে খ্ৰীষ্টান ধৰ্মত গ'লে আৰু সি বাহিৰৰ পৰা টকা পাব ঘৰ পাব চাৰ্চত কিবা কিবি দিব গ'লে দেখিলে একো নাই প্ৰতাৰিত হ'ল সিবিলাক চিটিং হ'ল সিহঁতৰ আমি এনেকুৱা যেটো চিটিং চলি আছে আমি এইটো প্ৰত্যাহ্বান কৰিম সিহঁতক আগন্তুক দিন যেটো আহিব ইয়াৰ পৰা এটাও লোক অন্য ধৰ্মত যাব নোৱাৰে আমি এইটো প্ৰতিবাদ কৰিম প্ৰতিৰোধ কৰিম আৰু নিজৰ ধৰ্মত নিজৰ যেটো কালচাৰ আপন যেটো কালচাৰ ৰক্ষা কৰিবলৈ সকলৰ প্ৰতি আহ্বান জনাম মোৰ সাথে আৰু এটা কথা হ'ল আমাৰ ইয়াত এইবিলাক যে বনবাসী ভাই আছে সোণাই জনজাতি আছে ৰিয়াং জনজাতি আছে আলাম জনজাতি আছে কাৰ্বি জনজাতি আছে খাচী জনজাতি আছে ত্ৰিপুৰা জনজাতি আছে আমাৰ ইয়াতে ইমান জনজাতি আছে আমাৰ ইয়াত সিহঁতক মই আৰু খ্ৰীষ্টান হ'বলৈ একৰ চান্স নিদিম এইটো কথা আৰু যিবিলাক খ্ৰীষ্টান হৈ গৈছে বেলেগ ধৰ্মত নিজৰ ধৰ্ম এৰি গুচি গৈছে বেলেগ ধৰ্মত সিহঁতক ট্ৰাইবেলৰ যিটো ফেচিলিটি সেইটো পাব নোৱাৰে ট্ৰাইবেলটো হ'ল এটা কালচাৰ এই কালচাৰটো এৰি দিলে ট্ৰাইবেল হ'ব কেনেকৈ এই এছটিৰ ফেচিলিটি একো নাপাব সেইটোৰ কাৰণে আমি চিএমৰ লগত আমাৰ সেইটো কথা চলি আছে সেইবিলাকৰ এছটি ফেচিলিটি পাব নোৱাৰে এইটো যি লাগে এইটো এছেম্বলিত সেইটো পাছ হৈ যাব সিহঁতৰ
ফৰেষ্টৰ লেণ্ড পাব নোৱাৰে সিহঁতৰ এছটি ফেচিলিটিৰ চাকৰি আৰু এডুকেশ্যন পাব আমি গুচি যাওঁ আমি যেনিবা কি এতিয়া আমাৰ মানে যিবিলাক আমি পৰম্পৰা যিবিলাক ৰিলিজন তাতে কোনো ফেচিলিটি নাপায় বেলেগ মানে ৰিলিজনৰ গুচি যায় সেইটো কাৰণে আমাৰ মানে দাদাৰ লগত ডিছকাছ কৰিছোঁ দাদাৰ লগত এই অচিত চক্ৰৱৰ্তীৰ লগত মানে আমাৰ সংগঠনৰ প্ৰমুখ হয় তেখেতৰ লগত আমি মানে ৰিকুৱেষ্ট কৰিছোঁ জানাইছোঁ যে মানে আমাৰ যেনেকুৱা অহা সময়ত আহা জেনেৰেশ্যনত যেনেকুৱাকৈ ভালকৈ মানে আমি ফেচিলিটি পাওঁ এইটোৱে মানে দাদাৰ লগত ডিছকাছ কৰিছোঁ আপোনালোকৰ মানে এইটোৱে মানে আমাৰ ৰিকুৱেষ্ট কৰিছোঁ এতিয়া ইমানে কম আৰু কি ক'ম আমিতো একো নাজানো গাঁৱৰ মানুহ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত